এয়া কমলপুৰ বিধানসভা সমষ্টি আৰু কমলপুৰ বিধানসভা সমষ্টিত থকা এখন কাঠৰ দলং। কেৱল এইখন কাঠৰ দলং নহয়, এতিয়াৰ দিনত উন্নয়নৰ কথা কোৱা এইখন চৰকাৰ, তাত আছে এজন বিজেপি বিধায়ক আৰু এই বিজেপি বিধায়ক থকা অৱস্থাত এইটো সমষ্টিত এই কণ মইনাহঁত এতিয়া কাঠৰ দলঙেৰে আহিছে। কি নাম তোমাৰ? নামটো কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী ৰিমলি কুমাৰ। ৰিমলি, কোনখন স্কুলত পঢ়া? সাহিত্যৰ্থী লক্ষ্মীনাথ বেজবৰুৱা জাতীয় বিদ্যালয়। এইখন দলঙেৰে সদায় অহা যোৱা কৰা? ভয় লাগেনে? ভয় নালাগে? ভয় লাগেনে? ভয় লাগে। কাঠৰ দলং ন, বানপানী হ'লে কেনেকৈ যোৱা? তেনেকৈ যোৱা, ওপৰেদি যোৱা? মাহঁত যায় ন? যোৱা দেই, ভালকৈ পঢ়িবা। বাই বাই। বাই বাই দিয়া আকৌ। দাদা ক'ত ঘৰ আপোনাৰ? মোৰ ঘৰ এইফালে, ইয়াতে ফুলৰ তলত। ফুলৰ তলত? হয়। মই দেখিছোঁ এতিয়াও কাঠৰ দলং আপোনালোকৰ। দলংখন কিয় এতিয়ালৈকে কিয় পকা হোৱা নাই বুলি ভাবে? পকা হোৱা নাই মানে চৰকাৰে দিয়া নাই। দিয়া নাই। ৰ'বচোন বাইদেউ, অকণমান কথা পাতোঁ। এইখন কাঠৰ দলং আৰু এজন ইয়াতে বিজেপিৰ বিধায়ক আছে এজন, ইয়াৰ আগতে এজিপিৰ বিধায়ক আছিলে। আচৰিত কথা, গুৱাহাটীনো কিমান দূৰ ইয়াৰ পৰা, একেবাৰে ওচৰতে। আৰু এই কণ মইনাহঁত কিন্তু এনেধৰণে কাঠৰ দলঙেৰে অহা যোৱা কৰে আৰু দলংখনো ভাঙোৱে হৈ আছে এতিয়াও। সদায় এনেকৈ আপোনালোকে যাতায়াত কৰে? হয়। অকণমান আগলৈ আহকচোন। কি নাম আপোনাৰ? শ্ৰী মামনি কুমাৰ। মানে কাঠৰ দলংখন পকা হ'ব লাগে নে নালাগে? আপোনালোকে লাগেনে? হয়, লাগে বাইদেউ। মানে এতিয়া আমাৰতো অলপ ভালে, মানে যেতিয়া বাৰিষা হ'ব আমাৰতো একেবাৰে অসুবিধা। মানে পানী ক'বলৈ গ'লে বহুখিনিয়ে পানী, বিৰাট অসুবিধা। এতিয়াতো দলংখন দেখাই পাইছে আপোনালোকে কেনেকুৱা। বিধায়ক ছাৰ আহিছে, দিম বুলি কৈছে, কালিৰ পৰা হ'ব বুলি কৈছে, কালি কাম হ'ব বুলি কৈছে। নিৰ্বাচন অহাৰ কাৰণে নিৰ্বাচনী টোপ বুলি ভাবিছে? হয় বাইদেউ, এনেকুৱা পকা দলং আহিল বোলে, আহিল কোনোবাই লগালে আৰু পকা দলং গ'ল। এতিয়া পকা দলং নহয় আৰু এই কেঁচা হেৰিৰে হ'ব আৰু কাঠৰ দলং আহিল, দলং আহে, আঁচনি আহে, দলং আহেও দলং যায়ো, সেই আঁচনি ওপৰতে অংক চলে, কিন্তু ৰাইজ এনেধৰণে কেঁচা দলঙেৰে অহা যোৱা কৰি আছে। সেয়ে ৰাস্তাটো যথেষ্ট বেয়া, বেয়াই। আৰু বানপানী হ'লে কেনেকৈ অহা যোৱা কৰে? বাপৰে, পানীটো আমি চলি আৰু কলাত তুলি অনা নিয়া কৰিব লাগে স্কুলত গেলি। পানীতে এনেকুৱা, আজি বহু বছৰে স্কুলত এনেকুৱাকৈ কৰিলে, এনেকৈ অহা যোৱা কৰি আছোঁ। আপুনি স্কুলত কৰে? নহয়, মোৰ ছোৱালীটো স্কুলত পঢ়ে, এনেকৈ অহা যোৱা কৰি আছোঁ। কেতিয়াবা জোতা খোলকে নিব লাগে, কেতিয়াবা এনে উঠাই লৈ যাব লাগে ল'ৰা ছোৱালী। মোৰ বেগে এতিয়া অলপ অসুবিধা আৰু। বিধায়কেতো জানে, বিধায়কে গম পায় ইয়াতে কাঠৰ দলং আছে। কিমান বাৰ গ'ল, কোনেও তাৰমানে হেৰিয়ে নকৰে, আহে না নাহে সেইটো আৰু গম নাপাওঁ, কিন্তু বিধায়ক আহে। আহিছে বিধায়ক বুলিও কয়। এতিয়া কালিৰ পৰা ৰাস্তা দেওঁ বুলি কৈছে, হ'ব বুলি কৈছে, কি বা হয়। কি ভাবিছে, নিৰ্বাচনী অংক নে কি ভাবিছে? অংকয়ে হ'ব আৰু কি আৰু। কিন্তু এটা কথা, নিৰ্বাচনী অংক হওক বা যিয়েই হওক, ৰাস্তা হ'ব লাগে, ৰাস্তাৰ উন্নয়ন হ'ব লাগে। নিৰ্বাচন আহিছে বাবেই উন্নয়ন হওক, ৰাস্তা ঘাট পকা হ'ব লাগে, দলং ভাল হ'ব লাগে, নহয় জানো? হয়, নিৰ্বাচনী অংকই হওক। ধন্যবাদ জনাইছোঁ দেই। প্ৰিয় দৰ্শক, কমলপুৰ বিধানসভা সমষ্টিৰ প্ৰান্তে প্ৰান্তে আমি আছোঁ আৰু আমি আপোনালোকক দেখুৱাই গৈছোঁ বাস্তৱ ছবিখন। বাস্তৱত যি উন্নয়ন, সেই উন্নয়ন আমি আপোনালোকক দেখুৱাইছোঁ। কণ মইনাহঁত এনেধৰণেই স্কুললৈ যায় আৰু স্কুলৰ পৰা তেওঁলোক আহে। কৈছে বাৰিষা কেনেকুৱা দুৰ্বিষহ হয়, কিমান ভয় লগা অৱস্থা হয় এই অঞ্চলত, আৰু এই অঞ্চলৰ ৰাইজে জানে। এতিয়াও স্কুল আছে, ইফালে স্বাস্থ্যখণ্ডৰ কথা আমি নকলোৱেই যেনিবা। ভাবক, এতিয়াৰ দিনত, আজিৰ দিনত একেবাৰে কাষতে আছে দিছপুৰ, একেবাৰে কাষত। বাকী আমি সীমান্তৱৰ্তী যিসমূহ অঞ্চল আছে, সেই সীমান্তৱৰ্তী অঞ্চলৰ কথা আমি নকলোৱেই যেনিবা। কিন্তু ঠিক একেদৰে এই দলঙৰ কথা আমি আপোনালোকক কৈছোঁ, ৰাইজৰ সমস্যা ৰাইজে নিজ মুখে আপোনালোকক কৈছে। আৰু এনেধৰণেই এয়াই হৈছে প্ৰকৃত উন্নয়ন, এয়াই হৈছে কেৱল অংকৰ ৰাজনীতি। মই কৈছোঁ, অংক হওক, নিৰ্বাচনী টোপ হওক, যিয়েই নহওক, কিন্তু উন্নয়ন হ'ব লাগে। এই দলংখন, এই ৰাস্তা ঘাটবোৰ পকা হ'ব লাগে, ৰাইজ সুখে শান্তিৰে থাকিব লাগে, কিয়নো তেওঁলোকে ভোট দি নিৰ্বাচিত কৰি তেওঁলোকক দিছপুৰলৈ পঠিয়ায়।